মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি দুপৰীয়া সাজত মই কি বনালোঁ তাৰে ৰেচিপিও আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। দুপৰীয়া লাঞ্চত মই চেপাৰ চাটনি বনালোঁ অলপ কোমোৰা পাতৰ সৈতে। আপোনালোকে বাৰু কোমোৰাৰ পাতৰ সৈতে চেপাৰ চাটনি খাইছেনে? বনাই চাবচোন এনেকৈ। পিঁয়াজ নহৰু আৰু জলকীয়াৰ গুড়ি মছলা অলপ দি পেলাই কোমোৰা পাত দি পেলাই এনেকৈ ভাজি পেলাই চাটনি বনাবচোন, বহুত টেষ্টি হয়। ডাৱৰীয়া বতৰত খাবলৈ বহুত ভাল লাগে। তাৰ লগতে মই অলপ কচু শাক, 10 কচু বুলি কওঁ আমি, আপোনালোকে কি কয় বাৰু। একে পদ্ধতিৰে পিঁয়াজ নহৰুৰ লগত মছলা দি পেলাই খুব ভালকৈ ভাজি শুকানকৈ ভাজি এনেকৈ চাটনি নিচিনা বনাই ল'লোঁ। চাটনিৰ লগত দালি খাবলৈ ভাল লাগে বাবে দালি অলপ বনালোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।